So good morning everyone. Deepu's travel blog লৈ সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিও লৈ আনিছো। সো আজি আমি আহিছো কয়াকুজিয়া ইকো পাৰ্কলৈ। সো পটিক আছে আৰু মই আছো আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই আছো, সুন্দৰকৈ দেখাই আছো। সো চাই থাকক আমাৰ লগত। আহক এতিয়া এন্ট্ৰি কৰো। এন্ট্ৰি ফিজ কিমান হয় কি হয় সকলোখিনি জনাই আছো, চাই থাকিব আমাৰ লগত। সো গাইস আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ বাইকখন ইয়াতে পাৰ্কিং কৰিছো আৰু এটা সুন্দৰ ষ্ট্ৰাকচাৰ দেখিবলৈ পাইছো। চক লিখা আছে কয়াকুজিয়ালৈ আদৰিছো। সো লগত ফুলনি বাগিচাও দেখিবলৈ পাইছো আৰু ইয়াৰে বাইকৰ পাৰ্কিং ফিজ হৈছে 50 रुपीस, বাছৰ কাৰণে 300 আৰু কাৰৰ কাৰণে 150। আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো। সো আমি এতিয়া টিকেট কাউন্টাৰলৈ গৈ আছো আৰু সকলো ডিটেইলছ আপোনালোকক জনাই আছো। আমি টিকেট কাটিলো, দেখিবলৈ পালে এটো বাইকৰ কাৰণে 50 रुपीस আৰু মানুহৰ কাৰণে 60 रुपीस কয়। সো আহক আমি এটা নাওত উঠিম। নাওৰ টিকেট একেলগে কাটা হৈছে, ইয়াতে একেলগে নাওৰ টিকেট আছে আৰু এন্ট্ৰি টিকেটো আছে, ঠিক আছে। আহক। সো গাইস আমি এন্ট্ৰি কৰিলো ইকো পাৰ্কত। সো এতিয়া নাওত গৈ আছো, আপোনালোকে চাই থাকক। সো গাইস এই কয়াকুজিয়া ইকো পাৰ্কখন আপোনালোকৰ বঙাইগাঁও ডিস্ট্ৰিক্টত অৱস্থিত হৈ আছে আৰু সোমাই আহিয়ে এই সুন্দৰ ষ্ট্ৰাকচাৰটো দেখা পাব, আই লাভ কয়াকুজিয়া। ইয়াতে ফটো উঠি খুবেই সুন্দৰ লাগিব। ইয়াতে গাইস এটা চিলড্ৰেন পাৰ্কো দেখিবলৈ পাইছো। চিলড্ৰেন পাৰ্কত সোমাই এইটো কি দেখিবলৈ পালো, চিলড্ৰেনবোৰ খেলা ঠাইত ডাঙৰ মানুহবোৰহে উঠি আছে। পাৰ্কত সোমাই গাইস এটা চৰাই চাবলৈ এটা ঘৰ বনাই দিছে আৰু এটা নেদেখা বস্তু দেখিবলৈ পাইছো। আহক মই আপোনালোকক দেখাই আছো। আপোনালোকক এটা পক্ষী দেখাবলৈ ওলাইছো। এই পক্ষীটোৰ নাম হৈছে টাৰ্কি। সুন্দৰকৈ সংৰক্ষিত কৰি ৰাখিছে, প্ৰায় দেখিবলৈ পোৱা নাযায়, নহয় পটিক? প্ৰায় দেখিবলৈ পোৱা নাযায়, বিলুপ্তিৰ পথতে আছে এওঁলোক। বাট আমি ভাগ্য ভাল আমাৰ দেখিবলৈ পালোঁ আৰু আপোনালোককো দেখালোঁ মোৰ জৰিয়তে। চ' আমি এটা আইডিয়া কৰিছোঁ তেওঁলোকক ওচৰত মাতিবলৈ। মোবাইলত তাৰ চাউণ্ড লগাই দিছোঁ আৰু আমাৰ সন্মুখত আহিবলৈ ট্ৰাই কৰিছে। দেখিবলৈ পাইছেনে গাইছ? আৰু ময়ূৰ পক্ষীয়ে যেনেকৈ পাখি মেলি দিয়ে ঠিক তেনেধৰণে আকৃতি লৈছে, দেখিবলৈ খুব সুন্দৰ হৈছে। চাওকচোন, গেম খেলিবলৈ এক্টিভিটিও আছে আৰু জুলনা আছে দেখিবলৈ পাইছে। আৰু সেইফালে এটা একুৰিয়াম আছে, কিন্তু বাট একুৰিয়ামটোৰ অৱস্থা একদম বেয়া। চ' গাইছ এনেকৈ ইয়াৰে পৰিৱেশ দেখাইছোঁ আপোনালোকক। আপোনালোকে গাইছ এই ইকো পাৰ্কত আহিলে নাওত উঠিবলৈ নিশ্চয় নাপাহৰিব। গাইছ আমি নাওত যাবলৈ সাজু হৈছোঁ আৰু এই নাৱেৰে এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ লৈ যোৱা হ'ব, চাই থাকক। আৰু ব'টিঙৰ কাৰণে গাইছ এক্সট্ৰা চাৰ্জ দিব নালাগে। আইলেণ্ডটো দূৰৰ পৰা খুবেই সুন্দৰ লাগি আছে। ভেটফুলৰ মাজে মাজেৰে আহি এটা আইলেণ্ড পালোহি। চ' আহকচোন। আমি প্ৰথম আইলেণ্ডটোত আহিলোঁ আৰু ইয়াতে প্ৰথম আইলেণ্ডটোত আহিয়ে আপোনালোকে এটা মনসা মন্দিৰ দেখিবলৈ পাব। ইয়াতে আপোনালোকে প্ৰণাম কৰি দিব। আহক বাকীখিনি আপোনালোকক দেখাই আছোঁ। আইলেণ্ডটোত কি সুন্দৰ সুন্দৰ বস্তু দেখিবলৈ পাওঁ সকলোবোৰ আপোনালোকক দেখাই যাম। সুন্দৰকৈ সজাই ৰাখিছে ঠাইবোৰ। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত যে ইমান সুন্দৰ সুন্দৰ ঠাই আছে ভাবিবই নোৱাৰি। মেইন বঙাইগাঁও টাউনৰ পৰা মাত্ৰ 10 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এই দ্বীপত গাইছ বিভিন্ন ধৰণৰ নানান প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পাইছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সঁচাকৈয়ে খুবেই মনোমোহা দৃশ্য। চ' গাইছ এতিয়া আমি এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ নাৱেৰে গৈ আছোঁ। এই বৈঠা মাৰি থকা চিনটো দেখা পাই পাপনদাৰ চংটোলৈ মনত পৰি গৈছে, বৈঠা মাৰৰে। আহকচোন গাইছ দ্বিতীয় দ্বীপটোত কি দেখিবলৈ পাওঁ আপোনালোকক দেখাই আছোঁ। দেখিবলৈ পাইছে গাইছ আমি আৰু এটা আইলেণ্ডত আহিছোঁ। চ' ইয়াতে কি আছে বিশেষ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব আমাৰ লগত। ইয়াতে দোকান দেখিবলৈ পাইছোঁ। ক'ব গ'লে ফুলনি গাৰ্ডেন এইবোৰ বেছি আছে, নহয় জানো পতি? ফুলেই বেছি আছে। চ' গাইছ আমি আহি এটা আইৰণ ব্ৰিজ দেখিবলৈ পাইছোঁ, আপোনালোকক দেখাই দিছোঁ।
আৰু আমি গ্ৰীণ মটৰ চানা বাদাম লৈ লৈছোঁ এই আইৰণ ব্ৰিজখনে এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ সংযোগ কৰিছে বলক মোৰ লগত তৃতীয় দ্বীপটোত কি দেখিবলৈ পাওঁ দেখাই আছোঁ গাইজ যোনফালে চাওঁ সেইফালে শাৰী পাতি গছ দেখিবলৈ পাওঁ মনৰ লগতে চকুও সেউজীয়া হৈ পৰিছে সুন্দৰকৈ মেইনটেইন কৰিছে গছবোৰ বিশেষকৈ গাৰ্ডেনটো চাবলৈ খুবেই ধুনীয়া ইয়াতে আৰু এটা আইলেণ্ডৰ পৰা আন এটা আইলেণ্ডত যাবৰ কাৰণে নাৱৰ সুবিধা আছে একবাৰে টিকেট কাটিব লাগে চাই থাকিব চ' গাইজ আমি ইয়াতে হেলিপেডো দেখিবলৈ পাইছোঁ প্ৰায়বোৰ দ্বীপ দেখিবলৈ একে যিহেতু আমি সময় কমকৈ হাতত লৈ আহিছিলোঁ তাৰ কাৰণে আপোনালোকক সকলোবোৰ দ্বীপ দেখুৱাব নোৱাৰিম জানিব পোৱা মতে ইয়াতে দ্বীপ 6-7খন আছে আৰু গাইজ আমি ইয়াতে দেখিবলৈ পাইছোঁ পিকনিক খাবলৈ আহিছে আৰু আপোনালোকেও ইয়াতে পিকনিক খাবলৈ আহিব পাৰে খুবেই সুন্দৰ প্লেচ চ' ইয়াতে আমি দোকান পোহৰো দেখিবলৈ পাইছোঁ ভালেখিনি চ' আপোনালোকৰ একো অসুবিধা নহয় ইয়াতে সকলোবোৰ পোৱা যাব চ' গাইজ আপোনালোকে আইলেণ্ডবোৰ দেখিবলৈ পালে চ' আমিও চালোঁ চ' কেনেকুৱা পালে জনাব জেগাডোখৰ খুবেই সুন্দৰ চ' যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি ল'ব ছাবস্ক্ৰাইবো কৰি ল'ব আৰু পুনৰ নতুন নতুন ভিডিঅ' চাবলৈ চ' তেতিয়ালৈ ভালে থাকিব কুশলে থাকিব জয় আই অসম